ল'ৰা এজনৰ কমেন্ট মোৰ চকুত পৰা নাছিল বাবেই তেওঁ মোক এটা ষ্টাৰ পঠায় আৰু তাত কয়, দাদা আশা কৰো মোৰ কমেন্ট দিয়াটো অলপ চকু মেলি চাব বুলি। কিয় নাচাম ভাইজান, তোমাৰ কমেন্টৰ ওপৰতে আজিৰ এই ভিডিঅ'টো। মোৰ পত্নীজনী সদায় ঘৰ যাওঁ কৈ থাকে, মোক এটা ৰাস্তা বিচাৰি দিব বুলি আশা ৰাখিলো। নিশ্চয় ভাইজান, তাই সদায় ঘৰ যাম কৈ থাকে ন, তাইক 6 মাহৰ কাৰণে ঘৰ পঠাই দিয়া, কিন্তু তাই গম পাব নালাগিব যে 6 মাহৰ কাৰণে পঠাইছা। কিছুমান ছোৱালীয়ে ভালকৈ কলে বুজি নাপায়, তাইক তাইৰ মতে উত্তৰ দিব লাগিব। তাইৰ মোবাইলটো ৰাখি তাইক 6 মাহৰ কাৰণে ঘৰ পঠাই দিয়া, তাইক বেছি ফোন নকৰিবা, কথা নাপাতিবা। এই 6 মাহটো নিজকে বিয়া নপতা বুলি ভাবা। কেইদিনমান পাছত যেতিয়া কব মোক লৈ যোৱাহি, তেতিয়া তুমি আনিব নাযাবা। এই কথাবোৰ যেতিয়া মাক দেউতাকে গম পাব, তেতিয়া তাইক টেঙা মাত দিবলৈ আৰম্ভ কৰিব, আৰু সেই টেঙা মাত শুনি তাই তোমাক বাৰে বাৰে ফোন কৰিব আৰু কব মোক লৈ যোৱাহি, কিন্তু তুমি নাযাবা। তাই নিবলৈ মাতিলে যদি তুমি গুচি আহা, কেইদিনমান পাছত আকৌ যাম বুলি কব। তাত যেতিয়া তাই মানসিকভাৱে শাস্তি পাব, তেতিয়া তাইৰ অনুভৱ হব যে বিয়া পতাৰ পাছত এজনী ছোৱালীৰ মাক দেউতাকৰ ঘৰত কোনো সন্মান নাথাকে, কোনো মূল্য নাথাকে। মাক দেউতাকৰ ঘৰৰ দুমুঠি ভাত আৰু স্বামীৰ ঘৰৰ দুমুঠি ভাতৰ বহুত পাৰ্থক্য পাব, আৰু তেতিয়াহে তাই তোমাৰ মূল্য বুজিব। মনত ৰাখিবা, তেনেকৈ পঠালে যদি মোবাইল দি পঠোৱা, ৱাই ফাইটো বেলেগ ফালে কানেক্ট হব, পাছত মোৰ গাত দুখ নিদিবা। ধন্যবাদ।